পাইছো আজি নতুন এটি জীৱন কৰি যিছো গ্ৰহণ পালো পৰিত্ৰাণ মই পাইছো আজি নতুন এটি জীৱন কৰি যিছো গ্ৰহণ পালো পৰিত্ৰাণ সৰগৰে ৰাজ্য জীৱনৰ পুস্তকত সৰগৰে ৰাজ্য জীৱনৰ পুস্তকত। প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ আৰু সৰ্বশ্ৰেষ্ঠ নামত আপোনালোকক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 21 অধ্যায় 25 পদত আমি এইদৰে পঢ়োঁ যে ইয়াত বাজিও যীশুৱে আৰু অনেক কৰ্ম কৰিলে। সেই সকলোকে এটা এটাকৈ লিখিবলৈ গ'লে যিমানবোৰ পুস্তক হ'ব বোধ কৰোঁ সিমানবোৰ পৃথিৱীতো নধৰে। যোহনে লিখা শুভবাৰ্তা এই পুস্তকখনক লিখোঁতাজন প্ৰভু যীশু খ্ৰীষ্টৰ 12জন শিষ্যৰ মাজৰ এজন আছিল, যিজন প্ৰভুৰ জীৱনক উপদেশক কাৰ্যবোৰক আচৰিত চিনবোৰক তেওঁৰ মহিমাক মৃত্যু আৰু পুনৰুত্থানক স্বয়ং দেখিলে। তেওঁৰ সাক্ষ্যক স্বয়ং পুস্তকত লিখিলে। পঢ়ি যোৱা এই বাক্যত খ্ৰীষ্টৰ জীৱনৰ শ্ৰেষ্ঠক আমি স্পষ্টৰূপে দেখিবলৈ পাওঁ। যোহনৰ আদৰ আৰু প্ৰশংসা প্ৰভু যীশু খ্ৰীষ্টৰ বাবে আমি স্পষ্টৰূপে এই বাক্যত দেখা পাওঁ। এই জগতৰ সৰ্বশ্ৰেষ্ঠ পুস্তকত যোহনে এইদৰে নিজৰ সাক্ষ্যৰ দ্বাৰাই পূৰ্ণ কৰিছে। যি ব্যক্তি প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰে আৰু নিজৰ প্ৰভু আৰু উদ্ধাৰকৰ্তা হিচাপে গ্ৰহণ কৰে, তেওঁ উদ্ধাৰ আৰু পাপৰ ক্ষমা পায়। তেওঁ প্ৰভুৰ অদ্ভুত জীৱনৰ প্ৰতিষ্ঠা আৰু সুন্দৰতাক দেখিবলৈ পায়। আপুনিও এইদৰে যেন কৰিব পাৰে। ঈশ্বৰলৈ আপোনাৰ বাবে আমাৰ এই নিবেদন।